শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া, মোৰ সভাস্থগিত প্ৰস্তাৱটো আছিলে যে যোৱা 22 আগষ্ট তাৰিখৰ দিনা নগাঁও জিলাৰ ঢিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক গেং ৰেপ কৰা হৈছিলে আৰু সেই গেং ৰেপ কৰা ছাত্ৰীগৰাকী এতিয়াও নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ মানসিক অৱস্থা খুব বেয়া। আমি যেতিয়া পৰিয়ালৰ লগত কথা পাতিছোঁ তেতিয়া সাংঘাতিক ধৰণে পৰিয়াল উদ্বিগ্ন হৈ আছে। সেই গেং ৰেপটোৰ পাছতে দেখা গৈছে যে এতিয়া চাৰিওফালে এটা অস্থিৰ পৰিৱেশ এটা অসমত চাৰিওফালে গঢ়ি উঠিছে। আমি দেখিছোঁ যে এই গেং ৰেপটোৰ বিৰুদ্ধে এটা সাংঘাতিক ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰা হৈছে আৰু সেই নেৰেটিভৰ জৰিয়তে অলপ আগতে বিৰোধী আমাৰ দলপতি তেখেতে ক'লে যে এখন এফআইআৰ কপিখন মোৰ লগতো আছে। এফআইআৰ কপিখনৰ আসামী কিন্তু ময়ূৰ বৰগোহাঁই, পিতা বিপিন বৰগোহাঁই, নাজিৰা বালিঘাটৰ শিমলুগুৰি। তেখেত হ'ল শিৱসাগৰ আপোনাৰ বিজেপি দলৰ সভাপতি আৰু আমাৰ বিৰোধী পক্ষৰ নেতা। তেখেতৰ বিৰুদ্ধে যোৱাবাৰ কণ্টেষ্ট কৰা মানুহজন। সেই মানুহজনে এই আপোনাৰ ময়ূৰ বৰগোহাঁই নামৰ মানুহজনে ৰাতি 10:30 বজাত তেওঁ নিজে কাম কৰিবলৈ লৈ যোৱা 13 গৰাকী শ্ৰমিকক লেঙিবৰ জিপিৰ এটা স্কিল ডেভেলপমেণ্টৰ 10 কোটি টকাৰ এটা কাম CM ছিগনেচাৰ প্ৰজেক্টৰ কামত তেওঁ খটুৱাইছিলে। 15 লাখ টকা দিবলৈ বাকী আছিলে। তেওঁ পইচাটো নিদি সেই শ্ৰমিকবিলাকক ৰাতি মাৰপিট কৰি তাৰ পৰা খেদি দিছে। তাৰ ভিডিঅ' উলিয়াই গোটেই ভাইৰেল কৰিছে আৰু সেই ঘটনাবিলাক এতিয়া ঘটি গোটেই উজনি নামনি গোটেই চাৰিওফালে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া যেতিয়া বৰপেটা থানাত এখন এজাহাৰ দিছে, এতিয়া পৰ্যন্ত এজাহাৰখন ৰেজিষ্টাৰ কৰি দিয়া নাই। OC কোষেশ্বৰ নাথ আছে, তেখেতক বাৰম্বাৰ কৈ থকাৰ পাছতো এই এজাহাৰখন এতিয়ালৈকে কৰি দিয়া নাই। অৰ্থাৎ দেখা গৈছে যে দুটা ঘটনা। 1 নম্বৰ, চৰকাৰে নাৰী নিৰ্যাতন বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত দৈনিক ৰাজ্যখনত 3.54 3.5 গৰাকীকে মহিলা ধৰ্ষিতা হৈছে। দৈনিক হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 3.5 গৰাকীকৈ মহিলা প্ৰত্যেক দিনাই আজিৰ দিনটোত ধৰ্ষিতা হৈছে। আমি দেখিবলৈ পাইছোঁ যে এই ধৰ্ষণৰ কাণ্ডক সঁচাকৈ চৰকাৰখনে এতিয়ালৈকে বন্ধ কৰিব পৰা নাই। সাংবাদিকে যেতিয়া কৈছে যে এই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে কঠোৰ আইন হ'ব লাগে, মুখ্যমন্ত্ৰীয়ে কৈছে যে আইন নালাগে, পুলিচৰ হাতত বন্দুক আছে। আৰু তাৰ পাছত দেখা গৈছে যে তেওঁলোকে অকল এনকাউণ্টাৰ কৰে আৰু চাৰিওফালে এইটোক লৈ এটা সাম্প্ৰদায়িক ৰাজনীতি তৈয়াৰ কৰে। মুঠতে আজিৰ দিনটোত অসমৰ আইন শৃংখলা পৰিস্থিতি সাংঘাতিক বেয়া। অসমৰ গৃহমন্ত্ৰী ব্যৰ্থ হৈছে। অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে সেইকাৰণে পদত্যাগ কৰিব লাগে আৰু সঁচাকৈ তেখেতৰ বহুত ডিপাৰ্টমেণ্ট হৈছে। আজিকালি অসমত নাথাকে, অনবৰতে বাহিৰত থাকে। সেইকাৰণে তেওঁ ডিপাৰ্টমেণ্ট চলাব পৰা নাই। গৃহমন্ত্ৰী পদৰ পৰা তেখেতে পদত্যাগ কৰিব লাগে আৰু অসমৰ এই যি আইন শৃংখলা পৰিস্থিতি, এই আইন শৃংখলা পৰিস্থিতি কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিব লাগে। কোনো পৰ্যায়ে আমাৰ জীয়ৰী বোৱাৰীক এনেকৈ আমি হেৰি কৰি থাকিব নোৱাৰোঁ। আৰু এটা কথা, এই যিটো ঢিঙৰ যিটো ধৰ্ষণৰ ঘটনা, তাৰ ৰাইজে কৈছে যে তাৰ ৰাইজে বহুত ভয় খাই আছে। তাত 2টা কেম্প লাগে। যিখন গাঁৱত এই ঘটনা ঘটিছে তাত 2টা কেম্প লাগে। শ্বহীদ ধ্ৰুৱজ্যোতি হাইস্কুলৰ কাষত এটা পুলিচৰ কেম্প লাগে। বৰভেটি ৰিজাৰ্ভৰ ওচৰত এটা পুলিচৰ কেম্প লাগে। এই 2টা তেওঁলোকৰ ৰাইজৰ দাবী। আৰু লগতে 2জন অপৰাধী এতিয়াও ধৰা পৰা নাই, তেওঁলোকক ধৰিব লাগে আৰু আইনমতে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইটো ৰাইজৰ দাবী। গতিকে এই মুহূৰ্তত অসমৰ আইন শৃংখলাৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াক হয় নিয়ন্ত্ৰণ কৰিব লাগে, নহ'লে মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। ঠিক আছে, প্ৰয়োজন নাই বুলি এতিয়া যেতিয়া বৰপেটা থানাত এখন এজাহাৰ দিছে, এতিয়া পৰ্যন্ত এজাহাৰখন ৰেজিষ্টাৰ কৰি দিয়া নাই। OC কোষেশ্বৰ নাথ আছে, তেখেতক বাৰম্বাৰ কৈ থকাৰ পাছতো এই এজাহাৰখন এতিয়ালৈকে কৰি দিয়া নাই। অৰ্থাৎ দেখা গৈছে যে দুটা ঘটনা। 1 নম্বৰ, চৰকাৰে নাৰী নিৰ্যাতন বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত দৈনিক ৰাজ্যখনত 3.54 3.5 গৰাকীকে